ল'ৰাটোৱে মাৰিছে, মোৰ ল'ৰাক মাৰি পেলাই দিলে। বুকত চটপটাই আছে, পানী খাবলৈ কাৰণে ডক্টৰে মনা কৰি কিনে পানীৰ কাৰণে তৰপি কিনে মৰি গ'ল মোৰ ল'ৰা। কালি সেইটো গম পালো, দোকানৰ ভিতৰত সোমাই কিনে মাৰিলে 12টা ল'ৰাই মিলি কিনে। মাৰিলে কি হ'ল সেইটো নাজানো। আমি ডিউটি চিউটি যোৱা মানুহ, ল'ৰা গিৰেক বাহিৰত ওলাই কি কৰে কি নকৰে সেইটো নাজানো। কালি দিনত 9টা 9:30 ভিতৰত হ'ব পাৰে। 12জনীয়া এটা দলে এজন যুৱকৰ নেতৃত্বত আহি এইদৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ আছে। আমাৰ এই গৌতম দোকানৰ ওচৰতে এখন দোকান আছে, মদৰ দোকান। তাৰ ভিতৰতে মেডিকেলৰ ওচৰতে নহয়, আলুবাৰী বুলি কয়। আলুবাৰী। তাৰ ভিতৰতে মোৰ মানুহজনক সোমাই মেলি দৰ্জা বন্ধ কৰি কিনে মাৰিছে, লাতে ঘুচাই মাৰিছে। আপুনি যিজনৰ ল'ৰাৰ অভিযোগ কৰিছে তেওঁক আপোনালোকে চিনি পায় নেকি? চিনি পাওঁ। পুলিচক কৈছে আপোনালোকে? পুলিচক কোৱা নাই, এতিয়া মই ইজাহাৰ দিছো আৰু আমাৰ কেম্পাছৰে হয়, সেইটো কাৰণে মই চিনি পাওঁ। দীপজ্যোতি ৰাজ সেইটোতো মানুহজনক সুধিলে নকয়, চিন্তা কৰি থাকে। সুধিলে মানে হাঁহি ধেমালি কৰি উলিয়াই দিয়ে। মই কওঁ কি হ'ল তই চিন্তা কৰি আছ? সেই একো নহয় বুলি কৈ এনেকে আৰু হাঁহি মেলি উলিয়াই। যিজনৰ অভিযোগ দিছে তেওঁ আপোনালোকে একে লাইনতে থাকে নেকি? একে লাইনতে থাকে, অলপ আগত থাকে। বাগিচাৰ লাইনত? বাগিচা লাইনত নহয়, আপোনাৰ ফৰগেট MC কলনীত থাকে। AMCৰ ফৰ্থ গেট কলনীৰ এটা লাইনতে আচলতে যিগৰাকী অভিযোগ কৰিছে তেওঁৰ থকা বুলি পৰিয়ালৰ লোকে ক'ব কৈছে। আৰু এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড়। পুনৰ এবাৰ কম, 12জনকৈ যুৱকে, এওঁলোকে কোৱা মতে 12জনকৈ যুৱকে এটা কোঠাত সোমোৱাই নিৰ্মমভাৱে প্ৰহাৰ কৰি যুৱকজনৰ মৃত্যু ঘটালে। যুৱকজনৰ অৱস্থা সংকটজনক অৱস্থাত। তেওঁ আলুবাৰী যি চাহ বাগিচাৰ সমীপৰ এলেকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ ওচৰতেই তাত পৰি আছিলে। তাৰপিছত পৰিয়ালৰ লোকে আনিছিলে, পেটৰ বিষ হৈছিলে, খাদ্য খুৱাইছিলে কিন্তু তেজ বমি কৰিছিলে। তাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহিছিলে। চিকিৎসকে কৈছিলে খাদ্য নলী ফাটি গৈছে আৰু আজি ততাতৈয়াকৈ অপাৰেশ্যন কৰিব লাগিব। আজি পুৱা 10 বজাত অপাৰেশ্যনৰ কথা আছিলে, কিন্তু পৰিয়ালৰ লোকে কোৱা মতে 4 বজাতেই যুৱকজনে মৃত্যুক সাৱটি লয়। এই ঘটনা লোমহৰ্ষক, এই ঘটনা বিভৎস। এজন যুৱকক 12জনকৈ যুৱকে উপৰ্যুপ কৰি আক্ৰমণ কৰি মৃত্যুৰ দৰে হত্যাৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰু যিজন ঢুকাইছে তেওঁ ঘৰ ক'ত? ফৰগেট কলনী। ক'ত চাকৰি কৰিছিলে? তেওঁ টমটম চলায়। কামলৈ ওলাই যাওঁতে তেখেতক ধৰি মাৰিছে। হয়। এই যুৱকজন যিজনৰ মৃত্যু হৈছে তেওঁ আগতে ইজনক চিনি পায় নেকি? যিজনৰ লগৰ হয়। লগৰ হয়। তাতে থাকে নেকি? ক'ত থাকে? তাতে একেলগতে এই কলনীতে থাকে। AMC ফৰগেট কলনী। হয়। তেওঁ চাকৰি কৰে নেকি যুৱকজন? যিজনে নাই, নকৰে। সিও তেনেকৈ টমটম চলায়। মোৰ ভাগিনো টমটম চলায়। আপোনাৰ ভাগিন হয় যিজন মৃত্যু হ'ল? হয়। কি নাম তেওঁৰ? কমল সোণাৰ। আৰু যিজনৰ ওপৰত আপোনালোকে অভিযোগ আনিছে? এইটো দীপজ্যোতি ৰাজবংশী। হ'ব লাগে, লগৰ ভিতৰতো তেনেকুৱা কেতিয়াবা হৈয়ে যায়। সেইটো বুলি মানুহক মাৰিব লাগে নেকি? তাক জীয়াব নোৱাৰে যদি মাৰি পেলাবলৈ তাক হক নাই ন? তাক যেনে হ'লে তাক মানে তাক জেল হ'ব লাগে।